নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ জীৱন প্ৰেৰণা আঁচনি বহুতো ছাত্ৰ ছাত্ৰীয়ে মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ তো সেই ভিডিঅ'টিৰ জৰিয়তে বহুতে আমালৈ কুৱেশ্যন কৰি আছে এই আঁচনিখনৰ যি আবেদন প্ৰক্ৰিয়া হয় কেতিয়াৰ পৰা হ'ব ইয়াৰ বাবে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব কোনসকলে এলিজিবিলিটি এই আবেদন এই যিখন আঁচনি হয় জীৱন প্ৰেৰণা আঁচনিৰ বাবে সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব সকলোবিলাক ডিটেইলত আমি আলোচনা কৰিছোঁ কেনেকৈ কোনটো ৱেবছাইটৰ জৰিয়তে কেতিয়াৰ পৰা আপোনালোকৰ আবেদন হ'ব সম্পূৰ্ণ তথ্য সহকাৰে ভিডিঅ'টিৰ জৰিয়তে প্ৰস্তুত কৰিছোঁ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এই যিখন আঁচনি হয় অসম চৰকাৰৰ ফালৰ পৰা এইখন আঁচনি মুকলি কৰিছে জীৱন প্ৰেৰণা আঁচনি নামেৰে এই আঁচনিখনৰ আপোনালোকে পইচা পাবলৈ হ'লে এজন অসমৰ বাসিন্দা হ'ব লাগিব তেতিয়াহে এই আঁচনিখনৰ যি পইচা হয় সেই পইচাটো পাবলৈ সক্ষম হ'ব আৰু লগতে ইয়াতে সকলোবিলাক ডিটেইল দেখিবলৈ পাইছে লাঞ্চ বাই আসাম ষ্টেট গভৰ্ণমেণ্ট 2025 আৰু লগতে ইয়াতে যিসকলে ফ্ৰেছ গ্ৰেজুৱেট অৰ্থাৎ 2024-25 বৰ্ষৰ যিসকল গ্ৰেজুৱেট হয় তেওঁলোকেহে এই আঁচনিৰ পইচা পাব আৰু লগতে আপোনালোকৰ ইয়াতে ডকুমেণ্ট প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লগতে ইয়াৰ যি পইচা হয় 2500 টকাকৈ পাব মাহেকে মাহত 2500কৈ আৰু যদিহে আপোনালোকে একেবাৰেই ল'ব বিচাৰে গোটেই পইচাটো তেনেহ'লে আপোনালোকে তেনেকৈও 25,000 টকা ল'ব পাৰিব এই আঁচনিৰ বাবে ইয়াতে দেখিবলৈ পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া দ্য চিটিজেন মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আসাম ষ্টেট অৰ্থাৎ অসমৰ বাসিন্দা হ'ব লাগিব ইয়াৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব PRC চাৰ্টিফিকেটখন তো আপোনালোকে ইয়াতে আৰু তাৰ তলত দিয়া আছে গ্ৰেজুৱেট হ'ব লাগিব নতুবা আপোনালোকে ৰিচাৰ্চ স্কলাৰ হ'ব লাগিব দেখিবলৈ পাইছে তো ইয়াৰ বাবে আবেদন আপোনালোকে ক'ত কৰিব তো সকলোবিলাক ডিটেইল ইয়াতে পাব ইয়াত দেখিবলৈ পাইছে যিসকলে আবেদন কৰিব তো তেওঁলোকৰ ইয়াতে দেখিবলৈ পাইছে ডকুমেণ্টৰ সম্পূৰ্ণ আপডেট দিয়া আছে তো ডেছক্ৰিপশ্যনত দি দিম আমি লিংক সেই লিংকত ক্লিক কৰিলে এই সকলোবিলাক ডিটেইল আপোনালোকে চাব পাৰিব আৰু ইয়াৰ বাবে আবেদন কেনেকুৱা ধৰণে কৰিব তাৰো মই সবিশেষ কৈ দিছোঁ এই যিখন জীৱন প্ৰেৰণা আঁচনি বৰ্তমানলৈকে কিন্তু ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কৈছিল যে জুন মাহৰ আৰম্ভণিতেই ইয়াৰ আবেদন চলিব কিন্তু এই আঁচনিৰ আবেদন বৰ্তমানলৈকে হোৱা নাই ইয়াত দেখিবলৈ পাইছে আমাৰ আসাম ষ্টেট পৰ্টেলৰ সকলোবিলাক আঁচনি অসমৰ সকলোবিলাক আঁচনিৰ আবেদন এই ৱেবছাইটটোৰ জৰিয়তে হয় ইয়াতে আপোনালোকে চাব পাৰে অৰুণোদয়ৰ পৰা আদি কৰি যিমানবিলাক পেঞ্চন হয় বা যিকোনো আঁচনিৰ আবেদন ইয়াৰ পৰাই হয় ইয়াতে আপোনালোকে চাব পাৰে আসাম ষ্টেট পৰ্টেল বুলি আপোনালোকে সাৰ্চ কৰিলেই পাব ইয়াত দেখিছে অৰুণোদয় সকলোবিলাক অটল অমৃত আঁচনি কুশল কোঁৱৰ বৃদ্ধা পেঞ্চন সকলোবিলাক আঁচনিৰ আপডেট ইয়াতেই পায় কিন্তু ইয়াত এতিয়ালৈকে জীৱন প্ৰেৰণা আঁচনিৰ যিটো আপডেট হয় বা যিটো এপ্লিকেশ্যন প্ৰচেছ হয় এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই তো ষ্টাৰ্ট হোৱাৰ লগে লগে ইয়াতে আপোনালোকে পাব তো এই ৱেবছাইটটো ভিজিট কৰিব আসাম ষ্টেট পৰ্টেল বুলি সাৰ্চ কৰিলেই এই ৱেবছাইটটো পাব তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল বহুতে কুৱেশ্যন কৰি আছে আবেদন আৰম্ভ হ'ল নেকি তো বৰ্তমান হ'ল আবেদন আৰম্ভ হোৱা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমি এনেকুৱা ধৰণৰ আপডেট আহিলে আপোনালোকক জনাই দিম কেতিয়াৰ পৰা আবেদন হয় তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ